সমষ্টিৰ বতৰা ল'বলৈ এই মুহূৰ্তত আমি দুলিয়াজান বিধানসভা সমষ্টিত উপস্থিত আছোঁ আৰু দুলিয়াজান বিধানসভা সমষ্টিটো অন্যান্য যিবোৰ সমষ্টি আছে সেই সমষ্টিৰ সমান্তৰালকৈ নিৰ্বাচনৰ বতাহ বলিছে আৰু এনে সময়ছোৱাত এইবাৰৰ যি নিৰ্বাচন সেই নিৰ্বাচন দুলিয়াজানত বিজেপি আৰু কংগ্ৰেছৰ মাজত এখন যুঁজ হ'ব বুলি ইতিমধ্যে ধাৰণা কৰি লোৱা হৈছে আৰু বৰ্তমানৰ যি বিধায়ক আছে সেই বিধায়কগৰাকী ইতিমধ্যে ৰাজ্যসভাৰ কাৰণে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু ৰাজ্যসভালৈ যোৱাৰ কাৰণে ইতিমধ্যে যুঁজা চলাই থকা পৰিলক্ষিত হৈছে কিন্তু ইয়াৰ সাধাৰণ জনতাই বিগত 5 বছৰত দুলিয়াজানত কেনেধৰণে তেওঁলোকে উন্নয়ন দেখিলে বা কেনেধৰণৰ তেওঁলোকে যি ধৰণৰ বিধায়কৰ পৰা আশা কৰিছিল সেইবোৰ তেওঁলোকে পালেনে নাই তেনেধৰণৰ মনৰ বতৰা ল'বলৈ আমি দুলিয়াজানৰ অইল মাৰ্কেট যিখন আছে সেই অইল মাৰ্কেটত আহি উপস্থিত হৈছোহি আৰু অইল মাৰ্কেটত ইয়াৰ বিভিন্ন স্থানৰ যিসকল লোক আহে তেওঁলোকৰ মনৰ ভাৱ আমি জানিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ বিশেষকৈ এই অইল মাৰ্কেটৰ যিখন বজাৰ সেই বজাৰৰ বিভিন্ন স্থানৰ যিসকল সাধাৰণ লোক আহে সেই সাধাৰণ লোকসকলৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম আৰু মনৰ কথা ইতিমধ্যে জানিবলৈ চেষ্টা কৰিম আপুনি ইয়াৰে দুলিয়াজানৰে নেকি ইলেকশ্যন আহি আছে কেনেকুৱা ধৰণে দেখিছে এতিয়া যোৱা 5 বছৰে বিধায়কে ইয়াত কাম কৰিলে নাই সেইখিনিতো তাৰমানে যিখিনি ৰাইজে ধৰক পাই আছে সেইখিনি সকলোৱে দেখি আছে আৰু য'ত যিখিনি কাম ধৰক কৰিব লাগিছে তেনেকে কৰাও দেখাব পোৱাও নাই আমি কিছুমান কথাবিলাক পতাৰ কথাটো ক'বই নালাগে দুলিয়াজানত যিমানখিনি ধৰক এৰিয়া আছে গাঁও আপোনাৰ ধৰক আধা অংশ ৰাস্তা ঘাট একেবাৰে তাৰমানে অৱস্থা একদম বেয়া যিখিনি ধৰক আমাৰ ওচৰৰ যি বিধায়ক ডাঙৰীয়া যিখিনি ধৰক কৰিব লাগিছিলে সেইখিনি আমাৰ ওচৰতে যিটো নাহলীয়া ৰাস্তা মাজগাঁৱৰ পৰা যিটো নাহলীয়া ৰাস্তা ওলাইছে সেইটো আজিয়ে গৈ দেখিছোঁ ৰাস্তাটো যিটো জৰাজীৰ্ণ পথ তাৰমানে দেখিয়ে বেয়া লাগিছে তাকে ৰাস্তাত পাতিছোঁ যে বিধায়কে যিখিনি কাম কৰিলে ধৰক 5 বছৰ কাল ইমান দিনে হেৰি কৰিলে আজি 10 বছৰ তেখেতে কাৰ্যকাল চলালে কিন্তু সেই গতিকে ইলেকশ্যন তাৰ ৰাস্তা একেবাৰে বেয়া আৰু অকল দুলিয়াজান গোটেই এৰিয়াটোৱে বেয়া বাকী যিখিনি কৰি আছে ধৰক অইলে কৰি আছে অকমান আপুনি দুলিয়াজানৰে কথা পাতিছিলো যিহেতু কেনেকুৱা ধৰণে দুলিয়াজানত উন্নয়নবোৰ দেখিলে নাই বিধায়কে কামৰ ৰাস্তা পথ খুব বেয়া বুলি কৈছে তেনেকুৱা ধৰণৰ হৈছে নেকি মইতো কি ক'ম আৰু ৰাস্তা পথ সঁচাকৈ অলপ বেয়াই যেনেকৈ কাম হ'ব লাগিছিলে তেনেকৈ হোৱা নাই আৰু ইয়াত যিহেতু সাধাৰণ লোকসকল আছে আপুনি খুৰা দুলিয়াজানৰে নেকি কেনেকুৱা ধৰণে ইলেকশ্যন আহি আছে দুলিয়াজানত বিগত 5 বছৰত বিজেপিৰ চৰকাৰ আছিল বিজেপিৰ বিধায়ক আছিল কামবোৰ হৈছেনে বাৰু একচুৱেলি কামবিলাক চাবলৈ গ'লে যিমান ধৰণৰ হ'ব লাগিছিলে সিমান ধৰণৰ হোৱাগৈ নাই বিশেষকৈ মানে আমাৰ যাতায়াত ব্যৱস্থাত আমাৰ ডেইলি বজাৰ ৰাস্তাটোৱে যিমানখিনি হ'ব লাগিছিলে টিপলিঙৰ আপোনাৰ ৰেলৱে ষ্টেচনলৈকে ইমানখিনি মানে যিমান ধৰণে হ'ব লাগিছিলে সিমান ধৰণে হৈ উঠা নাই এবাৰ ইলেকশ্যন আহি আছে কেনেকুৱা ধৰণে কি দেখিছে আপোনালোকে এবাৰ বিজেপি কংগ্ৰেছৰ মাজত এটা যুঁজ এটা হ'ব নিচিনা লাগিছেনে একচুৱেলি আমি বিচাৰোঁ দুলিয়াজানত যিজন বিধায়ক নহওক লাগিলে AJP হওক বা বিজেপি হওক বা মানে কংগ্ৰেছে হওক কিন্তু আমাৰ দুলিয়াজানখনৰ উন্নতি হ'ব লাগে হয় হয় যিহেতু দুলিয়াজানৰ উন্নতি সাধাৰণ লোকসকলে বিচাৰিছে আৰু কিন্তু এনে কথাত বিজেপিৰ বিধায়ক বিজেপিৰ মন্ত্ৰী বিজেপি চৰকাৰৰ দিনত তেওঁ বিশেষকৈ ইয়াত যিগৰাকী ৰামেশ্বৰ তেলী আছিল তাৰপিছত তেৰছ গোৱালা হ'ল এনেধৰণৰ কেইবাগৰাকীও ইয়াত চাহ জনগোষ্ঠীয় লোকক নেতৃত্ব দিয়া বিধায়ক দুলিয়াজানত তেওঁলোকে বিধায়ক হিচাপে দায়িত্বভাৰ বা কাৰ্যনিৰ্বাহ কৰিছিল কিন্তু দুলিয়াজানক যি ধৰণে আগুৱাই লৈ যাব লাগিছিল সেই ধৰণে আগুৱাই লৈ যোৱাত ব্যৰ্থ হোৱা বুলি ইয়াৰ সাধাৰণ লোকসকলে কৈছে আপুনি দুলিয়াজানৰে কি ক'ব বিচাৰিব আছে সাধাৰণ যিসকল ভোটাৰ আছে সাধাৰণ জনতা আছে তেওঁলোকৰ আশা থাকে যে জনপ্ৰতিনিধিজনে নিজৰ অঞ্চলটো উন্নয়ন কৰক ৰাস্তা পথ ব্যৱস্থাবিলাক উন্নয়ন কৰক যোৱা কাৰ্যকালত তেৰছ গোৱালাৰ নেতৃত্বত দুলিয়াজান তেনেধৰণে আপোনালোকে দেখিলেনে যি ধৰণে আশা কৰিছিলে নাই বেলেগ সমষ্টি লিখে আমাৰ দুলিয়াজানত একোৱেই নাই অকল অইল ইণ্ডিয়াটো আছে বুলিয়ে সাধাৰণ জনতাই অলপ জীয়াই আছে নহ'লে পানীত বুৰ গৈ পিনে মৰি থাকিলে হয় মানুহ ইয়াত মানে কাম নকৰিলে একো নকৰিলে কোনো পঞ্চায়ততে কাম নাই ভাল কোনো কাম ভাল নাই আপুনি দুলিয়াজানৰ আশে পাশে কমলাবাৰীত গৈ পিনে চাওক ৰাস্তা গাঁত হৈ আছে এই নামঘৰৰ মুখত একো কাম নাই ইয়াত দুলিয়াজানত ওচৰ পাজৰ সমষ্টিটো নাহৰকটীয়াটো খুব ভালেই হৈছে যাতায়াত তৰংগ গগৈৰ কাম চাওক কিমান নাহৰকটীয়া চেঞ্জ কৰি পেলালে গুৱাহাটীতকে ভাল লাগে নাহৰকটীয়া এতিয়া ইয়াত ৰামেশ্বৰ তেলী আছিল তেৰছ গোৱালা আছিল তাহাঁতৰ একো কাম নাই সেইবোৰ অকল দিল্লীত গৈ পিনে চকীটো অকল গৰম কৰিবলৈ আহে ইয়াত তেৰছ গোৱালাও একেই ৰামেশ্বৰ তেলীটো সেই দিল্লীত গৈ পিনে বহিয়ে থাকে
আৰুতো কাম নাই ইয়াত। ইলেকশ্যনটো আহিছে এবাৰ আপোনালোকৰ হাততে যিহেতু আকৌ বাছনি কৰা আমি যিমান পাৰিম আমি সাধাৰণ জনতাই আৰু যোনে দেখি পায় আমিখিনি যিমান কৰিব পাৰোঁ চেঞ্জ কৰিম এবাৰ। দুলীয়াজনত সাধাৰণ জনতা ক্ষোভিত, সাধাৰণ জনতাৰ তেওঁলোকৰ অসন্তুষ্টি আছে আৰু সেই অসন্তুষ্টিৰ মাজতে নিৰ্বাচন আহিছে। নিৰ্বাচনৰ সময়ছোৱাত এইবাৰ ভোটাৰে কেনেধৰণৰ জনপ্ৰতিনিধি বাছনি কৰিব, কাৰণ যি কেইগৰাকী পূৰ্বতে বাছনি কৰিছিল তেওঁলোকক নিৰাশ কৰিছে। সেই নিৰাশৰ যিটো পৰিৱেশ সৃষ্টি, সেই পৰিৱেশ সৃষ্টি আচলতে বিধায়কৰ ভুলৰ বাবে হৈছে বুলি তেওঁলোকে ক'ব বিচাৰে। আৰু এনে সময়ছোৱাত এতিয়া এই আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰো এগৰাকী প্ৰভাৱশালী প্ৰাৰ্থী এবাৰ ইয়াত যিহেতু অৱতীৰ্ণ হৈছে, বিজেপিয়েও হয়তো ইয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে। এনে সময়ছোৱাত এতিয়া বিজেপি কংগ্ৰেছৰ এই যুঁজখনত কোনে শেষ হাঁহি মাৰিব, কাৰণ ৰাইজৰ মাজত যথেষ্ট ক্ষোভ আছে। বিশেষকৈ যাতায়াত ব্যৱস্থা অতি ইয়াত যি ধৰণৰ হ'ব লাগিছিল সেই যাতায়াত ব্যৱস্থা অতিকৈ ইয়াত যি ধৰণৰ শোচনীয় বুলি ইতিমধ্যে কৈছে। এগৰাকী ব্যক্তি আছে, মই জানিবলৈ অকণমান আপুনি দুলীয়াজনৰ হয়নে নহয়? অকণমান যাতায়াত ব্যৱস্থাটোৰ কথা বহুতে আচলতে এনেধৰণৰ যিসকল লোক আছে সেই লোকসকলে মন্তব্য তেওঁলোকে কৰিব নিবিচাৰে, কিন্তু তাৰ মাজতে সাধাৰণ লোকসকলৰ ক্ষোভ আছে আৰু সেই ক্ষোভ তেওঁলোকে কৈও আচলতে ভাগৰি গৈছে। এনে সময়ছোৱাত নিৰ্বাচন আহিছে, সেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি দুলীয়াজনত অইল ইণ্ডিয়াৰ যিখন বজাৰ আছে, অইল বজাৰত আহি উপস্থিত হৈছোঁ, অইল মাৰ্কেটত। পৰৱৰ্তী সময়ত আমি ইয়াৰ যিবোৰ দাঁতি কাষৰীয়া অঞ্চল আছে সেই অঞ্চলসমূহলৈ যাবলৈ চেষ্টা কৰিম, কিন্তু এই অইল মাৰ্কেটত যিসকল লোক পাইছোঁ তেওঁলোক যথেষ্ট ক্ষোভিত হৈ আছে বিধায়ক তথা বৰ্তমানৰ যিসকল জনপ্ৰতিনিধিৰ ওপৰত।